আজি কামৰূপ মেট্ৰ' বিশ্ব পৰিৱৰ্তন মিছন তৃতীয় বাৰ্ষিক অধিৱেশন জিলা কমিটিৰ সহযোগত অনুষ্ঠিত কৰা হয়। চাংমাঘুলি শিৱপুৰ লালমাটি ৰাতিপুৱা 9:30 MGCৰ পতাকা উত্তোলন কৰে। ৰাতিপুৱা 11:30 মুকলি সভা আৰম্ভ কৰে আৰু 1 বজাত কাৰ্যক্ষমতা প্ৰমাণ পত্ৰ প্ৰদান কৰে। উক্ত সভাত অতিথি হিচাপে ওদালগুৰি জিলাৰ অনিল বড়ো উপস্থিত থকাৰ লগতে কামৰূপ মেট্ৰ' ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ সভাপতি সম্পাদক আৰু বিধানসভাৰ কমিটিৰ সভাপতি সম্পাদক ৱাৰ্ড কমিটিৰ সদস্যসকল উপস্থিত থাকে। লগতে স্থানীয় ভোটাৰ ৰাইজে উপস্থিত থাকে। ষ্টাফ ৰিপৰ্টাৰ মাধৱ ৰাভাৰ ৰিপৰ্ট JNK নিউজ। নমস্কাৰ, আপোনালোকে লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ডিচেম্বৰ মাহৰ 28 তাৰিখ 2025 যিটো ৰাজ্যিক কমিটিৰ নিৰ্দেশ মৰ্মে আজি আমি সেই বছৰৰ লাষ্ট মুহূৰ্তত অধিৱেশনটো আহ্বান কৰিছিলোঁ। সেই হিচাপতে আজি তৃতীয় বাৰ্ষিক অধিৱেশন। এই অধিৱেশনত আমি খুব কম খৰচাৰ ভিতৰতে অধিৱেশনটো চলাবৰ কাৰণে যিটো সিদ্ধান্ত লৈছিলোঁ আজি সম্পূৰ্ণ হ'বলৈ গৈ আছে। সেয়েহে আজিৰ অধিৱেশনত মই মোৰ যিখিনি কাৰ্যকাল 2015ৰ পৰা ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ জইনিং হৈ আজিলৈকে যিটো 2025 চনলৈকে যিখিনি কাৰ্য কৰা হ'ল সেইখিনি ৰাইজৰ ওচৰত প্ৰতিবেদন দিছোঁ। সেয়েহে মোৰ যিখিনি প্ৰতিবেদন সেই প্ৰতিবেদনৰ ওপৰত যদি কিবা ভুল হয়, কিবা যদি অসুবিধা হয় তাৰ কাৰণে মই ক্ষমাও মাগিছোঁ। এতিয়া সেই প্ৰতিবেদনৰ লগতে মই এটা যিটো কাৰ্যসূচী সংযোগ কৰিছোঁ, সেই কাৰ্যসূচীটো হ'ল যিসকল ব্যক্তিয়ে মোক সেই পাৰ্টিত বা সেই মিছনৰ কামখিনিক আগুৱাই লৈ যোৱাত সম্পূৰ্ণভাৱে সহযোগ কৰিলে, যিসকল ব্যক্তিয়েহে মোক আজি যিখিনি অৰ্থ দি কিনে সহযোগ কৰিছিলে তেওঁলোকক মই অন্তৰপে বহুত ধন্যবাদ জনাইছোঁ। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ তেওঁলোকক মই আজি বঁটা বিতৰণ কৰিছোঁ। সেই বঁটাটোৰ নাম হ'ল পাৰফৰ্মেঞ্চ চাৰ্টিফিকেট। তেওঁলোকে যিখিনি কষ্ট, যিখিনি ভাগৰুৱা জীৱনটো লৈ কিনে যিখিনি সহায় সহযোগ কৰিলে তাৰ কাৰণে তেওঁলোকক এটা স্মৰণীয় প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে। সকলোকো মই মোৰ যিখিনি ডিষ্ট্ৰিক্ট কমিটিৰ ফালৰ পৰা দিব পৰা সেইখিনি দি কিনে সভাখন সমাপ্ত কৰিছোঁ। আৰু আমাৰ লগত মই যিজন ব্যক্তিয়ে মোক ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ নাম ভৰ্তি কৰাই দিছিলে আৰু চব সময়তে মোক সহযোগ কৰিছিলে, তেখেতে উপস্থিত হৈছে এইখন সভাত। তেখেতৰ নাম আছে অনিল বড়ো, ওদালগুৰিৰ পৰা। তেখেতে বহুত কম সময়ৰ ভিতৰতে পিছত ভৰত গান্ধীক লগ পাবৰ কাৰণে সুবিধা কৰি দিছিলে আৰু তেখেতৰ যিখিনি সহায়, এই সহায়ৰ দ্বাৰা মই 2017 চনত দিল্লীলৈ যাব কাৰণে সম্ভৱ হৈছে। তাৰ উপৰিও মই 2017 চনৰ যিটো 18 আৰু প্ৰায় 21 তাৰিখলৈকে প্ৰথমবাৰৰ কাৰণে প্ৰশিক্ষণ হৈছিলে মোৰ কাৰণে এইটো উত্তৰাখণ্ডত। সেই উত্তৰাখণ্ডত যাব পাই মই এনেকৈ সুখী পাইছোঁ। আৰু সেইখন যিটো বিশ্ব পৰিৱৰ্তন মিছনৰ যিখিনি প্ৰশিক্ষণ, এই প্ৰশিক্ষণে আচলতে বহুত অতুলনীয় হয়। মই অনুৰোধ কৰোঁ সকলোলৈ যে যাতে সেই প্ৰশিক্ষণত সকলো আগবাঢ়ি আহে, কাৰণ এইটো এটা এনেকুৱা বিশ্ব পৰিৱৰ্তন মিছনৰ লগতে সাৰা বিশ্বৰ কাৰণে যিটো এটা জ্ঞানৰ যিখিনি ব্যৱস্থা কৰা হৈছে, এইটো দুনিয়াৰ যিমান আছে ইউনিভাৰ্চিটি সেই ইউনিভাৰ্চিটিবিলাকতো হয়তো পাৱাৰটো অসম্ভৱ হয়। আৰু এইটো প্ৰস্তুত কৰে মহান ব্যক্তি যিজন দাৰ্শনিক বিশ্বআত্মা ভৰত গান্ধী। তেখেতে এজন পলিচি ডাইৰেক্টৰ হয়। তেখেতলৈ মই সদায় অন্তৰৰ পৰা শ্ৰদ্ধা ৰাখিছোঁ, কাৰণ তেখেতৰ অবিহনে আজি যিখিনি আমি কাম আগবাঢ়িছোঁ সম্ভৱ নাছিলে। বহুত তেওঁলৈ মই ধন্যবাদ। আৰু আগন্তুক দিনলৈকে তেখেতৰ চৰণত থাকি কিনে মই ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ মিছনটো কাম কৰি যাম বুলি আশা কৰি এইখিনিতে সমাপ্ত কৰিলোঁ।